হয় চেংফা পাকিস্তানৰ পহৰা চকী ধ্বংস কৰাৰ খবৰ আহিছে সমান্তৰালভাৱে নতুন এটা আপডেট আহিছে পাকিস্তানৰ চাৰিটাকৈ বিমান ঘাটি বিমান ঘাটিৰ ওপৰত ভাৰতীয় সেনাই প্ৰত্যাক্ৰমণ কৰিছে আৰু চাৰিটাকৈ বিমান ঘাটি ধ্বংস হোৱাৰ খবৰ ইতিমধ্যে লাভ কৰিছোঁ আৰু আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ যি এক চেষ্টা সেই চেষ্টা বৰ্তমান অব্যাহত আছে এফালে পাকিস্তানে আক্ৰমণৰ চেষ্টা কৰিছে আৰু তাৰ বিপৰীতে ভাৰতে সেই আক্ৰমণ প্ৰতিহত কৰিছে আৰু সেই আক্ৰমণৰ প্ৰত্যুত্তৰ দিবলৈ গৈ তীব্ৰ প্ৰত্যাক্ৰমণ কৰিছে ভাৰতে আৰু তাৰেই বিভিন্ন ছবি ইতিমধ্যে আহিছে বিভিন্ন স্থানৰ পৰা বিভিন্ন ছবি আহিছে যে নতুনকৈ খবৰ আহিছে যে পাকিস্তানৰ চাৰিটাকৈ বিমান ঘাটি ইতিমধ্যেই ভাৰতে আক্ৰমণ কৰিছে আৰু ইয়াৰ পূৰ্বে পুৱাই পাকিস্তানৰ কেইবাখনো চহৰত ভাৰতৰ যি প্ৰত্যাক্ৰমণমূলক নীতি সেই প্ৰত্যাক্ৰমণমূলক নীতিৰ ফলস্বৰূপে বিস্ফোৰণ হৈছিলে লাহোৰ ইছলামাবাদ ৰাৱালপিণ্ডি পেছাৱাৰত বিস্ফোৰণ হৈছিলে লাহোৰৰ বিমান ঘাটিৰ সমীপত ডাঙৰ বিস্ফোৰণ হৈছিলে কিন্তু বৰ্তমান খবৰটো আহিছে ইয়াৰ পূৰ্বে পুৱাই লাহোৰৰ বিমান ঘাটিৰ সমীপত বিস্ফোৰণৰ খবৰ আহিছিল কিন্তু বৰ্তমান খবৰ আহিছে যে বিমান ঘাটিত প্ৰত্যাক্ৰমণ কৰিছে ভাৰতে এয়া ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ কিছু সময়ৰ পিছত সকলোখিনি তথ্য পোহৰলৈ আহিব কিন্তু সবাতোকৈ ডাঙৰ কথাটো হৈছে ভাৰতে পাকিস্তানৰ যি প্ৰত্যাক্ৰমণ সেই পাকিস্তানৰ যি আক্ৰমণ সেই আক্ৰমণ প্ৰতিহত কৰিবলৈ তীব্ৰ প্ৰত্যাক্ৰমণ অব্যাহত ৰাখিছে শৌৰ্য বীৰ্যৰ প্ৰতীক ভাৰতীয় সেনাই সকলোখিনি হিয়া উজাৰি নিজৰ পৰিয়ালৰ পৰা দূৰত থাকি নিজৰ ঘৰৰ পৰা দূৰত থাকি নিজৰ ৰাজ্য এৰি নিজৰ গাঁও এৰি ভাৰতীয় যিসকল নাগৰিক আছে সেই নাগৰিকক সুৰক্ষা দিয়াত বৰ্তমান ব্যস্ত আছে আৰু বৰ্তমান প্ৰতিখন ৰাজ্য যি আপোনাৰ সীমান্তৱৰ্তী ৰাজ্য পঞ্জাৱ হওক হাৰিয়ানা হওক গুজৰাট হওক জম্মু কাশ্মীৰ হওক প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী এলাৰ্ট হৈ আছে আৰু প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ আৰক্ষী হওক তেওঁলোকৰ যিটো আভ্যন্তৰীণ নিৰাপত্তা ব্যৱস্থা আছে সেই নিৰাপত্তা ব্যৱস্থা টনকিয়াল কৰাৰ নিৰ্দেশ দিছে সমান্তৰালভাৱে মুম্বাইৰ যি সাগৰীয় পথ আছে সেই সাগৰীয় পথত 24 ঘণ্টাই এতিয়া সষ্টম হৈ থকা পৰিলক্ষিত হৈছে নৌসেনা তাত যিসকল মাছমৰীয়া আছে সেই মাছমৰীয়াসকলক বৰ্তমান তাত যোৱা অনুমতি দিয়া হোৱা নাই তাত যি লোকসকলৰ সমাগম ঘটে ফটো তুলিবলৈ বা পুৱা ভ্ৰমণ কৰিবলৈ প্ৰাতঃ ভ্ৰমণ বা খাদ্য ভ্ৰমণৰ কাৰণে সেইসকল লোকক যাবলৈ দিয়া হোৱা নাই সমান্তৰালভাৱে সীমান্তৱৰ্তী যিসমূহ এলেকা আছে সেই এলেকাসমূহত মেডিকেলৰ টীম তাত নিয়োগ কৰা হৈছে মেডিকেল এলাৰ্ট জাৰি কৰা হৈছে সীমান্তৱৰ্তী এলেকাসমূহত যি ৰাজস্থানৰ সীমান্তৱৰ্তী এলেকাত ৰাজস্থানৰ মুখ্যমন্ত্ৰীয়ে সেই সীমান্তৱৰ্তী এলেকাসমূহত এটা গোট কৰি তাত চিকিৎসকৰ দলক প্ৰেৰণ কৰিছে যাতে কোনো ধৰণৰ এনেধৰণৰ হানি বিঘিনি হ'লে তাৎক্ষণিকভাৱে সেইসকল লোকক চিকিৎসা সেৱা প্ৰদান কৰিব পাৰি চিকিৎসা সেৱা প্ৰদান কৰি তেওঁলোকক যাতে সম্পূৰ্ণভাৱে সুস্থ কৰি তুলিব পাৰি ইতিমধ্যে আমি খবৰ লাভ কৰিছোঁ জম্মু কাশ্মীৰত এগৰাকী চৰকাৰী বিষয়া নিহত হৈছে পাকিস্তান সেনাৰ গুলীত গতিকে তেওঁলোকে যুদ্ধবিৰতি যি উলংঘা কৰিছে বাৰম্বাৰ তেওঁলোকে সীমান্তৰ সিপাৰৰ পৰা ভাৰতীয়ক লক্ষ্য কৰি ভাৰতীয় সেনাক লক্ষ্য কৰি বাৰম্বাৰ নিৰ্বিচাৰে গুলীচালনা কৰি আহিছিলে আৰু এই গুলীচালনাৰ চিকাৰ হ'ব লগা হৈছিল ভাৰতীয় সেনা আৰু শেহতীয়াকৈ এই গুলীচালনাৰ চিকাৰ হৈছে এগৰাকী চৰকাৰী বিষয়া এগৰাকী সাধাৰণ লোক ইয়াতকৈ আৰু কি লজ্জাজনক কথা হ'ব পাৰে নিৰস্ত্ৰৰ ওপৰত জঁপিয়াই পৰিছে আৰু ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় পৰ্যায়ৰ যি সুৰক্ষা ব্যৱস্থা আছে সেই সুৰক্ষা বেহু গঢ়ি তোলা হৈছে সমান্তৰালভাৱে ৰাজ্যিক পৰ্যায়ৰ যি সুৰক্ষা বেহু আছে সেই সুৰক্ষা বেহু গঢ়ি তোলা হৈছে জম্মু কাশ্মীৰৰ যি স্থানীয় আৰক্ষী আছে জম্মু কাশ্মীৰৰ স্থানীয় আৰক্ষীও 24 ঘণ্টাই সষ্টম হৈ থকা পৰিলক্ষিত হৈছে তাৰ যিসমূহ এলেকাত আৰ্মিয়ে পাকিস্তান সেনাই অভিযান চলাইছিলে সেই পাকিস্তান সেনাই অভিযান চলোৱা স্থানসমূহত স্থানীয় যি জম্মু কাশ্মীৰ আৰক্ষী হওক ৰাজস্থান আৰক্ষী হওক গুজৰাট আৰক্ষী হওক তেওঁলোকেও সষ্টম হৈ থকা পৰিলক্ষিত হৈছে আৰু তিনিও সেনা নৌসেনা স্থলসেনা বা বায়ুসেনা সকলো সষ্টম হৈ আছে আৰু কালিৰ দিনটোৰ যদি আমি ছবি চাওঁ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে যিখন বৈঠক হৈছিলে সেইখন বৈঠকত উপস্থিত আছিলে CDS সমান্তৰালভাৱে নৌসেনা বায়ুসেনা আৰু স্থলসেনাৰ মুৰব্বীকেইগৰাকী তেওঁলোকে কম্বেট পোছাক পৰিধান কৰি আছিলে এই কম্বেট পোছাক পৰিধান কৰি তেওঁলোকে স্পষ্ট ইংগিত দিছিলে যে আমি যিকোনো অভিযানৰ বাবে সাজু সেই কম্বেট ড্ৰেছ পিন্ধাৰ এটা প্ৰতীকী যিটো অৰ্থ সেই প্ৰতীকী অৰ্থ থাকে আৰু সেই অৰ্থ স্পষ্টভাৱে পাকিস্তানক বুজাই দিছিলে যে আমি যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ যিকোনো পৰ্যায়ৰ অভিযান চলাবলৈ প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি স্পষ্ট কৰি দিছিলে আৰু সেই যিটো
ছবি ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে যিখন ছবি পোহৰলৈ আহিছিলে তাত তিনিও সেনা প্ৰধানে এমুৰ পৰা হাঁহি লৈ থকা পৰিলক্ষিত হৈছিলে অৰ্থাৎ তাৰ পৰা এক স্পষ্ট বাৰ্তা দিবলৈ চেষ্টা কৰা হৈছিল ৰাজনাথ সিঙেও এমুৰ পৰা হাঁহি লৈ আছিলে তাৰ পৰা এটা স্পষ্ট বাৰ্তা ভাৰতবাসীক দিবলৈ চেষ্টা কৰিছিলে যে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া কথা নাই ভাৰতীয় লোকসকলক সুৰক্ষিত কৰিবলৈ সেনা আৰু চৰকাৰ বদ্ধপৰিকৰ আৰু সকলোখিনি ব্যৱস্থা গ্ৰহণ কৰিব তাৰ পিছৰ পৰ্যায়ত এই দৃশ্যসমূহ চাওক এয়া পুঞ্চৰ দৃশ্য স্পষ্টভাৱে দেখা যাব প্ৰচণ্ড বিস্ফোৰণৰ শব্দ এয়া শুনিছে এয়া পুঞ্চৰ দৃশ্য কালিৰ ভাগত পৰহিৰ ভাগত পুঞ্চত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হৈছিলে এটা ঘৰ এনেধৰণে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে ধোঁৱাময় পৰিৱেশৰ সৃষ্টি হৈছে চৌদিশে পাহাৰ প্ৰকৃতিৰ ভূস্বৰ্গ আৰু এই প্ৰকৃতিৰ ভূস্বৰ্গত এনেধৰণে এতিয়া অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অশান্ত জৰ্জৰ কৰিবলৈ পাকিস্তানে চেষ্টা কৰিছে এক ধোঁৱাময় পৰিৱেশ এক অশান্ত জৰ্জৰ পৰিৱেশ এনেকুৱা ধৰণে যিয়ে তাত আৱাসিক এলেকা এই আৱাসিক এলেকাত আক্ৰমণ কৰিছে ই এক স্পষ্ট বাৰ্তা বহন কৰিছে ভাৰতে এতিয়ালৈকে আৱাসিক এলেকাত আক্ৰমণ কৰা নাই কিন্তু পাকিস্তানে তাৰ পৰিৱৰ্তে এই জম্মু কাশ্মীৰৰ আৱাসিক এলেকাত আক্ৰমণৰ লক্ষ্য কৰি লৈছে কালিৰ দিনৰ ভাগতো আমি দেখুৱাইছিলোঁ কেনেধৰণে আৱাসিক এলেকাত ধাৰাবাহিকভাৱে গুলীবৰ্ষণ কৰিছিলে আৰু আজিও পুৱাই এই দৃশ্য পোহৰলৈ আহিছে চাওক ওচৰত এনেধৰণে বিভিন্ন ঘৰ দুৱাৰ আছে গছ গছনি আছে আৰু তাত এনেধৰণে আক্ৰমণৰ চেষ্টা কৰা হৈছে ই কি বুজাইছে যে মানৱীয়তা যি আছে সেই মানৱীয়তা পাকিস্তানে বুজি নাপায়